মই কংগ্ৰেছ পাৰ্টিৰ পৰা ৰিজাইন দিছোঁ আৰু মোৰ যিটো কেণ্ডিডেট ছাৰ কংগ্ৰেছ ফালৰ পৰা যিটো টিকট পাইছিলোঁ তাকো মই মানে চাৰেণ্ডাৰ কৰি দিছোঁ তাৰমানে উইড্ৰ কৰিছোঁ কাৰণ কংগ্ৰেছ হ'ল এটা গাদ্দাৰী আৰু প্ৰবঞ্চক গদ্দাৰী পাৰ্টি হে কৈছোঁ কংগ্ৰেছ হ'ল এটা গাদ্দাৰী পাৰ্টি আৰু প্ৰবঞ্চক বুলি মই ক'লোঁ কিয়নো কংগ্ৰেছত থাকি মোৰ লাভ নাই কাৰণ তেওঁলোকে মোক প্ৰবঞ্চনা কৰিলে মোক প্ৰতাৰণা কৰিলে আছে প্ৰবঞ্চনাৰ কথাটো তাৰমানে মোক টিকটটো দি পেলাই তেওঁলোকে মোক একো ৰেছপন্স নিদিলে মই বাৰ বাৰ তেওঁলোকৰ ফোন কৰোঁ কিন্তু মোৰ ফোন মানে তেওঁলোকে ৰিচিভ নকৰে তেওঁলোকৰ যিটো পাৰ্টিৰ মানুহ আছে ন তেওঁলোকৰ নকৰে কাৰণ মইতো সঁহাৰি পাব লাগিছিল না মইতো কোনো মানে সঁহাৰি নোপোৱাৰ কাৰণে মই পাৰ্টিৰ পৰা ৰিজাইন দিছোঁ লাভ নাই মানে এইটোৱে হৈছে মই যিখিনি কাম কৰি আহিছিলোঁ কংগ্ৰেছৰ কাৰণে মই কংগ্ৰেছখনক এটা ষ্ট্ৰং পাৰ্টি হিচাপে ওদালগুৰি সমষ্টিত মই দেখুৱাব বিচাৰিছিলোঁ কিন্তু মোক কি কৰিলে তেওঁলোকে একো সহায় নকৰিলে সেইকাৰণে মই মনত দুখ পাই পেলাই সেইটো মই বাদ দিছোঁ এতিয়া কংগ্ৰেছ পাৰ্টি হ'ল এটা তেওঁলোকে কি কৰে জানে খালি মিয়া গোষ্ঠীৰ কাৰণে তেওঁলোকে চকু ৰাখে আৰু বাকী গোষ্ঠীৰ কাৰণে আমাৰ যিটো এছ টি মানুহৰ কাৰণে তেওঁলোকে একো কাম নকৰে